হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া দুপৰীয়া 2টা বাজিছে। মানুহজন যোৱাকালিতে নাইট ডিউটিত গৈছে আৰু এতিয়া বৰ্তমান মই অকলে আছোঁ। ভাত পানী ৰান্ধি থৈ দিছোঁ। মানুহজন আহি আছে, ফোন কৰি কৈ দিছে তেওঁৰ কাৰণেও বনাব দিছে, মই বনাই থৈছোঁ। বাকী এয়াই আৰু অকলশৰীয়া জীৱন। ঘৰখনত দুজন সদস্য, তেওঁ আৰু মই। তেওঁ গুচি গ'লে মই অকলে এনেকৈ থাকোঁ আৰু। মোৰ ভতিজা দুজনী আহিছিল, সৰু সিহঁতক হেনো আইলাইনাৰ লগাই দিব লাগে, সেইকাৰণে মই লগাই দি আছোঁ। এওঁ ডিউটিত গ'লে দিনটো এনেকৈ কটাওঁ। এই সৰু ছোৱালীকেইজনীৰ লগতে থাকোঁ। সিহঁতৰ লগত কেতিয়াবা সৰু ছোৱালীৰ দৰেকৈ থাকোঁ, ময়ো সিহঁতৰ লগত খেলোঁ। এনেকৈ সময়বোৰ কটাই আছোঁ আৰু কি কৰিম, ঘৰত যিহেতু অন্য সদস্য কোনো নাই, সেইবাবে সিহঁতৰ লগতে সময়বোৰ কটাই আছোঁ আৰু এনেকৈ দিনবোৰ যাই আছে। কি কৈছে তহঁতে? এইফালে আমাৰ ঘৰৰ কাষতে, মানে আমাৰ ঘৰৰ পিছফালে মানুহজনে অলপ চলপ খেতি কৰিছিল। আজৰি সময়ত এইবোৰে কৰি থাকে, মানে যেতিয়া ডিউটিত নাযায়। এয়া মই আজি বিন ছিঙি আছোঁ। প্ৰথম খাম বিন। ঘৰৰ বস্তু একো সাৰ চাৰ দিয়া নাই, গোবৰত বাহিৰে। ঘৰৰ বিন ছিঙি আছোঁ, ৰাইজসকল। এই মানুহজনৰ কষ্টৰ ফল। এইফালে অলপমান গাজৰ আৰু বিটৰো খেতি কৰিছিল। বিট বাৰু খাব পৰা হোৱা নাই, গাজৰ বেছি ডাঙৰ হোৱা নাই। তথাপি ঘৰৰ বস্তু, সাৰ নিদিয়া বস্তু। আৰু এইফালে পল বেঙেনা লাগিছিল, মই ছিঙিব ধৰিছোঁ। পল বেঙেনা খাই বিৰাট ভাল পাওঁ মই, বিশেষকৈ দালিত দি, আৰু কেতিয়াবা ফ্ৰাই কৰিও ভাল লাগে। এয়া চাওক আমাৰ ঘৰৰ পাচলি, আৰু কিবা কিবি আছে, কিন্তু মই ছিঙা নাই বা ভিডিঅ' কৰা নাই। আজি হৈছে যোৱাকালিৰ পিছদিনা। আমি ডক্তৰৰ ওচৰলৈ আহিছোঁ, মোৰ চেকআপ আছে। ঘৰৰ পৰা আহোঁতে একো খাই অহা নাছিলোঁ, মানে চাহ খাই আহিছিলোঁ। এতিয়া খুব ভোক লাগিছে, সেয়ে আমি কেণ্টিনলৈ আহিছোঁ কিবা এটা খাম বুলি। ডক্তৰক দেখুৱালোঁ, তেখেতে আল্ট্ৰাচাউণ্ড কৰিব দিছে। ভাবিলোঁ প্ৰথম কিবা এটা খাই লওঁ, তাৰে পিছত আল্ট্ৰাচাউণ্ডটো কৰি ল'ম। মানুহজনে ৰুটি অৰ্ডাৰ দিছিল, এয়া ৰুটি আহি গ'ল, এতিয়া খাওঁ আমি। ডক্তৰক দেখুওৱা হোৱাৰ পিছত আমি এতিয়া ঘৰলৈ গৈ আছোঁ। আজি কিন্তু খুব সোনকালেই হৈছে দেখুওৱা। আজি হৈছে সৰস্বতী পূজা, আৰু এতিয়া বিয়া হৈছোঁ, মোৰ কাৰণেতো সৰস্বতী পূজা নাই। তথাপি মানুহজনে কৈছিল যে ব'লা গুৱাহাটীত লৈ যাওঁ, গুৱাহাটীৰ কলেজত, য'ত তেওঁ কাম কৰে। মই ক'লোঁ নালাগে, মই নাযাওঁ। আৰু সেইকাৰণে এতিয়া ঘৰত অকলে কি বনাওঁ, মোৰ কাৰণে অকণমান মই চব্জি কুটি থৈছোঁ, খিচাৰি খাম বুলি ভাবিছোঁ। এইফালে মই মটৰ, গাজৰ, আলু, ফুলকবি এইবোৰ কাটি থৈছোঁ, আৰু ইয়াত মই দালি আৰু চাউল তিয়াই থৈছোঁ। এতিয়া মোৰ কাৰণে খিচাৰি বনাম।
এতিয়া মই খিচিৰি খাম অলপমান ঠাণ্ডা হ'ব দিছোঁ ফেন চলাই দিছোঁ নহ'লে বহুত গৰম খিচিৰি আৰু গৰম গৰম খাব নোৱাৰি বঢ়িয়া টেষ্ট